নমস্কাৰ বন্ধুসকল, বৰ্তমান অসমৰ বানপানীৰ সমস্যাটো এটা জটিল সমস্যা। এই বানপানীৰ ফলস্বৰূপে বহুতো কৃষকে জীয়াতু ভুগিব লগা হৈছে। এই সমস্যা হ'ল প্ৰাকৃতিক সমস্যা। এই সমস্যা পৃথিৱী ধ্বংস নোহোৱালৈকে সমস্যা হৈয়ে থাকিব। সেয়েহে যিসকল কৃষকৰ মাটি আছে সেইসকল কৃষকে আগতীয়াকৈ অতি উন্নত জাতৰ হাইব্ৰিড ফুলকবিৰ খেতি কৰিব পাৰে। এতিয়া কথা হ'ল, আপোনালোকে কোনটো কোম্পানীৰ আগতীয়া জাতৰ ফুলকবিৰ বীজ নিৰ্বাচন কৰিব। আজিৰ দিনত আমাৰ ভাৰতত বীজ কোম্পানীৰ অভাৱ নাই। যেনে পান কোম্পানী, চিনজেণ্টা কোম্পানী, ইষ্ট ৱেষ্ট কোম্পানী, চাকাটা কোম্পানী, এনজা জাৰ্ডেন কোম্পানী, চেমিনিছ কোম্পানী, নামধাৰী কোম্পানী আদি বহুতো কোম্পানী আছে। আৰু প্ৰত্যেকটো কোম্পানীৰে আগতীয়া জাতৰ ফুলকবিৰ বীজ তেওঁলোকৰ আছে। আজি মই আপোনালোকক দেখুৱাম এডভান্টা এণ্টাৰপ্ৰাইজ লিমিটেড নামৰ কোম্পানীটোৰ আগতীয়া জাতৰ ফুলকবিৰ খেতি। এই এডভান্টা এণ্টাৰপ্ৰাইজ লিমিটেড নামৰ কোম্পানীটো বহুত পুৰণি কোম্পানী। এই কোম্পানীটোৱে দুটা আগতীয়া জাতৰ হাইব্ৰিড ফুলকবিৰ বীজ উলিয়াইছে। তাৰে এটাৰ নাম হ'ল ছুপাৰ চিগ্ৰা আৰু আনটোৰ নাম হ'ল আবিৰা। বন্ধুসকল, এই দুটা জাতৰ ফুলকবিৰ খেতি কৰি আমাৰ অঞ্চলৰ এজন কৃষকে কিমান উপকৃত হৈছে তেওঁৰ মুখেৰেই শুনকচোন। নমস্কাৰ, মোৰ নাম বুলবুল হুছেইন। মই এডভান্টা কোম্পানীত কৰ্মৰত। এডভান্টা কোম্পানী হ'ল এটা মাল্টিনেশ্যনেল কোম্পানী। এই কোম্পানীত ধান, মাকৈ, সৰিয়হৰ গুটি লগতে উন্নত জাতৰ হাইব্ৰিড ফুলকবি, ওলকবি, বন্ধাকবি, বিলাহী ইয়াৰ যোগান ধৰি আহিছে। গতিকে আজি আমি আহিছোঁ গোৱালপাৰা জিলাৰ শিঙিমাৰী গাঁৱত। কৃষক বন্ধু এজনে আগতীয়া ফুলকবি ছুপাৰ চিগ্ৰাৰ খেতি কৰিছে। গতিকে এই ছুপাৰ চিগ্ৰা খেতিৰ গুণাগুণৰ বিষয়ে আমি কৃষক বন্ধুৰ পৰা জানিম। তাৰ আগতে কৃষক বন্ধুৰ পৰিচয় আমি জানি লওঁ। দাদা নমস্কাৰ, আপোনাৰ প্ৰথমে পৰিচয় দিব। মোৰ নাম হানিফুদ্দিন আহমেদ, শিঙিমাৰীচৰ গাঁও, গোৱালপাৰা জিলা। মই ছুপাৰ চিগ্ৰাৰ খেতি কৰিছোঁ। যোৱা বছৰ ডেমো দিছিলে, 5 গ্ৰাম ডেমো আমাৰ খুৰাই কৰিছিলে। এই ডেমোৰ পৰা চাই হেনে আমি এই বছৰ খেতিটো কৰিছোঁ আৰু কি। আপুনি কিমান এৰিয়া খেতি লগাইছে? মই আধা বিঘা কৰিছোঁ আৰু মোৰ লগত আছে বহুতে আছে, 1 বিঘা, 1.5 বিঘা, 3 বিঘা পৰ্যন্ত খেতি আছে ছুপাৰ চিগ্ৰা। এই কবিৰ গুণাগুণ সম্পৰ্কে আপুনি ক'ব, একেবাৰে পুলিৰ পৰাই আৰম্ভ কৰি কটালৈকে। পুলিৰ পৰা আৰম্ভ কৰি আমি পুলি যে দিছিলোঁ তাতেও কোনো বেমাৰ আজাৰ অহা নাই। যিখিনি ওষুধ মাৰিব লাগে এইখিনিতো মাৰিবই লাগিব। তাৰপিছত আমি খেতিত লগাৰ পিছতো ইমান এটা বেমাৰ নাই। ছাতোৱাতে মানে অলপ পানীত ডুব গ'ল, তেতিয়া অলপ বেমাৰ আহিবই, পানী পালিতো বেমাৰ আহিবই না। তাৰপিছত 55 পৰা 60 দিনত কবিটো মই কাটিলোঁ। আজিলৈকে 3 দিন কাটিলোঁ মই কবিটো। এটা কবিৰ গড় ওজন কিমান আহিছে? মই ওজন কৰি ৰাখিছোঁ কম্পিউটাৰত দি হেনে 1200, 1250, 1300 এনেকুৱা হৈছে। আৰু আগতীয়া ফুলকবিৰ এটা মানে হেৰি আছে, আপোনাৰ পানী আৰু ৰ'দ সহ্য কৰিব পৰা ক্ষমতা আছে, খুব আছে। তাৰপিছত আৰু মোৰ খেতিত আহিছে, চাব গাছগিলাও চাব, কবিগিলাও চাব। সম্পূৰ্ণ খেতি চাম আমি। কি ফুলকবি লগাইছিলে এইটো? এইটো আবিৰো ফুলকবি। আবিৰা? এইটো কিমান দিনত, মানে কিমান মাটি লগাইছিলে এইটো? মোটামুটি আধা বিঘা খেত কৰা হৈছে। আৰু কিমান দিনত প্ৰথম কাটিব পাৰিছে? মোটামুটি লগোৱাৰ পৰা একদম পুলিৰ পৰা 60-55 দিনত আহি গৈছে। লগোৱাৰ পিছত 55-60 দিনত প্ৰথম কাটিব পাৰিছে। আৰু এইটো কি মাহত গুটি পেলাইছিলে? এইটো আশ্বিন মাছত পেলোৱা হৈছিল। আহিন মাহত গুটি পেলাইছিলে। ঠিক আছে। তো এই ফুলকবিটোৱে ৰ'দ, বৰষুণ, বেমাৰ আজাৰ কেনেকুৱা সহ্য কৰিব পাৰে? আবিৰা কবিটো 3 দিন পানীৰ তলত থাকিলেও আৰু আকৌ হয়। মানে আমাৰ ইয়াতে আছে, আমি কৰিছিলোঁ। আমাৰ ইয়াতে 2 দিন ডুব গৈছিল। ডুব যোৱাৰ পিছতো মানে হৈছে আৰু কি, হৈছে। তো ইয়াৰ গড় ওজন কেনেকুৱা হৈছে? মোটামুটি 700 গ্ৰাম, 600 গ্ৰাম এনেকুৱাই হৈছে। কবিটো 1 কেজি এইরকম সাইজ হয়েছে। এইটো মোটামুটি 800 গ্রাম। 800 গ্রাম। এইটো কবিটো টাইট কেনেকুৱা চাই? কবিটো ভাল, বাজাৰত নিলি বাজাৰত ডিমাণ্ড আছে না? ডিমাণ্ড আছে, গ্ৰাহকে চালি ভাল লাগে, পছন্দ কৰে। অহা বছৰ যদি ফুলকবি গুটি আহে আপোনালোকে ইয়াতে